ধন্যবাদ জনাইছোঁ। আমি দুধনৈবাসীৰ কাৰণে গৌৰৱৰ বিষয় এইবুলি প্ৰথমবাৰৰ বাবে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আমি কৰম উৎসৱ প্ৰথম বৰ্ষৰ বাবে উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ কাৰণে দুধনৈবাসীৰ কাৰণে সৌভাগ্যৰ কথা। ইতিমধ্যে যিসকল আমাৰ চাহ জনজাতি ভাই আশে পাশে আছে গোটেইখিনি হিলদল ভাঙি যিমিতে আমাৰ লগত সহযোগ কৰি আছে। আৰু অহাকাইলৈ 16 তাৰিখ আমি ধুমধামেৰে ৰাতিপুৱাৰ পৰা গোটেই দিন ভৰা আৰু ৰাতিৰ পৰা কাৰ্যসূচী ৰাখিছোঁ। আৰু চাহ জনজাতি ভাইসকলৰ লগতে দুধনৈবাসীৰ লগতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এই পৰ্বতে যাতে উলহ মালহেৰে তেখেতসকলৰ লগত আমাৰ লগত সহযোগ উদযাপন কৰে তাৰ বাবে মই ৰাইজক আহ্বান নমস্কাৰ জনাইছোঁ সকলোকে। ইয়াতে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত প্ৰথম বছৰৰ বাবে আৰু প্ৰথমবাৰৰ বাবে দুধনৈৰ মাছমজিয়াত জনমন্দিৰ প্ৰাংগণত প্ৰথম বছৰৰ বাবে কৰম উদযাপন কৰিবলৈ লৈছোঁ। আৰু অহাকালি 16 তাৰিখ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালিৰ জৰিয়তে আৰু চাহ জনগোষ্ঠীৰ যি কলা সাংস্কৃতিক দৃষ্টি আছে সেই সকলোবোৰ ইয়াতে উপস্থাপন কৰিবৰ বাবে আমি সক্ষম হ'ম। আৰু অসমবাসী ৰাইজৰ লগতে দুধনৈবাসী ৰাইজকো ইয়াত আহি পেলাই চাহ জনগোষ্ঠীৰ ভাইসকলৰ যি কলা সংস্কৃতি আছে সেই সকলোবোৰ চাবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ। কিছু পৰিৱেশ দেখুৱাই দিছোঁ, কিয়নো গোৱালপাৰা জিলাৰ যি দুধনৈ জনমন্দিৰ খেলপথাৰত অহাকালি যিহেতু কৰম উৎসৱ পালন কৰা হ'ব আৰু কলম উৎসৱ পালন কৰা হেতুকে এই মঞ্চ আপোনালোকক কিছু পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ। চাওক, এই হৈছে মঞ্চ আৰু মঞ্চৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে অহাকালি যিহেতু আমাৰ মাজত দিয়া ভিক্টৰ লাকৰা আহিব আৰু ভিক্টৰ লাকৰাৰ গীতৰ সদায় আপোনালোকে দেখিলেই পাব। গতিকে ইয়াতে খুব সুন্দৰকৈ আপোনালোকক দেখুৱাব পাৰিম, কিয়নো আপোনালোকে যদি আহে তেতিয়াহ'লে উপভোগ কৰিব পাৰিব। কিয়নো অহাকালি আহক আৰু উপভোগ কৰক এই মঞ্চতে ভিক্টৰ লাকৰাৰ গীতৰ শৰাই। আৰু যথেষ্ট তেওঁ সুন্দৰ গীত পৰিৱেশন কৰিব আৰু সেই গীত পৰিৱেশনতে ইয়াতে ঝুমুৰ নৃত্যৰ নাচা হ'ব। গতিকে যিসকলে মোৰ ফলোৱাৰ বা যিসকলে মোৰ ফেচবুক চাই থাকে তেওঁবিলাক আহিব পাৰিব।